কি বলে আনে হেন আছে মাদার কেস হইল না এসব তো মাথা में हिया तो मरिए जाते मादार केस न এটা মই তো যদি না আনলে তো মই তো প্রেমে আর মই তো यहां से जाके यहां से जाके নাই মানলে না যাব যদি প্রশাসনে না তো আমি নাই যাব নাই যাব যাই নাকি এইবাৰ মৰাণৰ এখন বিদ্যালয়ত সংঘটিত হৈছে ৰেগিং কাণ্ড মৰাণৰ পথালিবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰেগিং আৰু মাৰপিটৰ গুৰুতৰ অভিযোগ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰা 4 ছাত্ৰক ৰেগিং কৰি মাৰপিট কৰে বিদ্যালয়খনৰে কেইজনমান পুৰণি ছাত্ৰই যাৰ বাবে ছাত্ৰ 4 গৰাকী আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হয় ইয়াৰ পিছতে মৰাণ আৰক্ষী থানাত ন্যায় বিচাৰি উপস্থিত হয় ভুক্তভোগী ছাত্ৰ কেইজনৰ লগতে পৰিয়ালৰ লোক অৱশ্যে ভুক্তভোগী আৰু অভিযুক্ত আটাইকেইজন ছাত্ৰ কম বয়সীয়া হোৱাৰ বাবে আপোচ মীমাংসা কৰি ছাত্ৰ কেইজনক যাবলৈ দিয়ে আৰক্ষীয়ে আমিতো দিনত কাম কৰা মানুহ কামলৈ গ'লোঁ তাৰপৰা খবৰ পালোঁ ফোন কৰি যেনেকৈ তেনে মাৰপিট কৰিলে ল'ৰাখিনি ক্লাছ শেষ কৰি ওলাই আহিছিলে গেটৰ বাহিৰত মাৰপিট কৰিলে 20টা 15টা ল'ৰাই মাৰ বনাইখিনি মাৰ বুলি তাৰপৰা সিহঁতকো টিঙি চেপাও দিলে পথাৰটো পেলালে এইটো শুকাই লাগি আছে তাৰপৰা মোৰ ল'ৰাটোকতো মূৰত মাৰিলে তাৰপৰা নাকত ইয়াত বাইকত চাবিৰে মাৰিলে বোলে এইটো ফুলি গৈছিলে হৈ আছে আমি চিন্তা কৰিছোঁ যদি আমি ল'ৰা ছোৱালীখিনি পঢ়াবলৈ স্কুললৈ পঠিয়াম আৰু স্কুল ছুটি হোৱাৰ পাছত গেটৰ বাহিৰত যদি এনেকৈ মাৰপিট কৰে তেতিয়াহ'লে আমি এখন স্কুলত পঠিয়াব পাৰিমনে বাৰু বা এখন গাঁৱৰ বদনাম নহ'বনে স্কুলখনৰ বদনাম নহ'বনে তেওঁলোকে স্কুল কৰ্তৃপক্ষই অকণমান গুৰুত্ব দিব লাগিছিলে কিন্তু অথনি মাষ্টাৰজনেই লৈ আহিছে থানালৈ আনিছিলে তাৰপৰা থানাৰ পৰা তুলি হস্পিটেল পঠিয়ালে তাত প্ৰাথমিক চিকিৎসা কৰালে তাৰপৰা আনিলে কিন্তু এতিয়ালৈকে আমাৰ যিখিনিয়ে মাৰ খালে সিহঁতক আনি কিনে থানাত ৰখা হৈছে কিন্তু যিকেইটাই মাৰিলে সিহঁতৰ ঘৰত মস্তি মাৰি আছে সেইটো কেনেকুৱা অন্যায় নহয় জানো গতিকে যদি প্ৰশাসনে ব্যৱস্থা লয় তেতিয়া ভাল কথা নহ'লেতো আমি ৰাইজে ল'ব লাগিব ক'বলৈ মানে আছে মানে আমি অকণমান নতুন এই স্কুলত তো গতিকে মানে আমাতকৈ অকণমান পুৰণাখিনি আমাক মানে অকণমান ৰেগিং টাইপে হ'ব আৰু মানে ফেন চলাব নিদিয়ে গৰমত আমি সেইটো কমপ্লেইন দিছিলোঁ হেড ছাৰক তো ছাৰে কৈছিলে তথাপি ছাৰে গালি দিছিলে সেইটো কাৰণে আমাক ৰাস্তাত ৰখাই পিনে মাৰি আছিলে আমাৰ স্কুলৰে গোটেইখিনি আমাৰ স্কুল আমাক এইটো ৰেগিং কৰিছিলে তাৰপিছত আমি গৈ পিনে ছাৰক ক'লোঁ ছাৰে ইহঁতক অফিচত মাতি দম দি আমাক পিছত ছুটি দিয়াৰ পাছত আমাক ৰাস্তাত ৰখাই মাৰিছিলে আছিলে 10-15জন মান আমি 4জন তাৰপিছত আমাক মাৰি আছিলোঁ এই পানীত বগৰাই মাৰিছে তাৰপিছত ছাৰে ছোৱালী কেইজনী মানে গৈ পিনে ছাৰক কৈছিলে ছাৰে এইফালে বাইক লৈ আহিছে তেতিয়া চবেই পলালে এইকেইটা গ'লোঁ কিলো হস্পিটেল ন্যায় লাগে আমাক ল'ৰাকেইটাক উলিয়াই দিব লাগে স্কুলৰ পৰা হয় আজি আমি পথালিবাম হাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাছ ধৰি লওক মানে 10, 11 আৰু 12ৰ ল'ৰাখিনি ধৰি লওক সামান্য কিছু ধৰি লওক মানে কেম্পাছৰ ভিতৰতে সামান্য কিছু কাজিয়া হোৱাৰ কাৰণে ধৰি লওক অধ্যক্ষকজন আহিলে সেই কথাটো উল্লেখ কৰি ধৰি লওক মানে ইহঁতি ধৰি লওক ল'ৰাকেইজন মানে 4জন ল'ৰাক ৰাস্তাত আগভেটি দি ধৰি লওক মানে গুণ্ডাগিৰি কৰি মাৰধৰ কৰিছে বোলা ল'ৰাজনক ইতিমধ্যে আমি লিখিত এটা অভিযোগো দিছিলোঁ আৰু তেখেতক ধৰি লওক মানে প্ৰধান শিক্ষকে অধ্যক্ষই ইতিমধ্যে মাতি আনি ধৰি লওক তেখেতৰ লাষ্ট ৱাৰ্ণিঙো দিছিলে ধৰি লওক আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ যদিবা ধৰি লওক তেখেতলোক গুণ্ডাগিৰি কৰে বা ধৰি লওক মানে এতিয়াৰ পৰা ধৰি লওক বোলাটোজনক ক্ষমা হ'ব নালাগে বাকী যদি সিহঁতক যদি 3জনক ক্ষমা হ'ব কিন্তু ধৰি লওক নালাগে যদি স্কুলৰ পৰা উলিয়াই নিদিয়ে বহিষ্কাৰ নকৰে তো আমি ধৰি লওক মানে হয়তো পৰৱৰ্তী সময়ত ধৰি লওক মানে যিকোনোকে ধৰি লওক কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম নাই আৰক্ষী থানাত এতিয়ালৈকে আমি ধৰি লওক মানে আপোচ মীমাংসা বুলি আহিছোঁ কিন্তু আমি বৰ্তমানলৈ গম পাইছোঁ ধৰি লওক তেখেতলোকৰ ইতিমধ্যে ধৰি লওক স্কুলত থানাত হাজিৰ কৰোৱা নাই ধৰি লওক এই কথাটো আমি ধৰি লওক মানে দুখ পাইছোঁ ধৰি লওক তো আমি ধৰি লওক এইটোৱে বিচাৰিছোঁ আমাক ন্যায় লাগে ধৰি লওক নহ'লে আমি ধৰি লওক যিকোনো ধৰি লওক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম
আমি প্ৰাথমিক ট্ৰিটমেণ্ট কৰা হৈছে ধৰি লওক তিলৰ পৰা বৰ্তমান চিটি স্কেন আৰু কেইটামান ধৰি লওক মানে এক্সৰে দিছোঁ ধৰি লওক আমি ধৰি লওক কৰা নাই এতিয়ালৈকে ধৰি লওক নিশ্চয় আমি পাছৰ পৰ্যায়ত কৰিম